বুবু অসম আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম। হয়, আজি আমি আহি উপস্থিত হৈছোঁ মৰিগাঁও জিলা 52 নং জাগিৰোড বিধানসভাৰ সমষ্টি 12 নং গড়মাৰী গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী সুমি দাসৰ ব্যাপক যি নিৰ্বাচনী প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰৰ মাজত আহি আমি বৰ্তমান উপস্থিত হৈছোঁ আৰু তাৰে কিছু পৰিৱেশ মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে সুমি দাসৰ ব্যাপক প্ৰস্তুতি নিৰ্বাচনত। সেই নিৰ্বাচনী প্ৰচাৰত বৰ্তমান ব্যস্ত হৈছে সহস্ৰাধিক মহিলা সমৰ্থক লগত লৈ তেওঁলোকে ঘৰে ঘৰে ভোট বিচাৰি ৰাইজৰ মাজলৈ আহিছে আৰু সুমি দাস এগৰাকী হৈছে সমাজপ্ৰিয় মহিলা আৰু সমাজক ভালপোৱা এগৰাকী মহিলা। সমাজৰ উন্নতিৰ স্বাৰ্থত সুমি দাসে এইবাৰ আগবাঢ়িছে গড়মাৰী গাঁও পঞ্চায়তৰ কাষৰবাৰী গাঁৱৰ ৰাইজৰ অনন্ত পদৰ প্ৰাৰ্থী 7 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী শ্ৰীমতী সুমি দাস। আৰু সুমি দাস বৰ্তমান ঘৰে ঘৰে এনেদৰে ভোট বিচাৰি ৰাইজৰ মাজলৈ অহা আমি কিছু পৰিৱেশ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এয়া হৈছে সুমি দাসৰ নিৰ্বাচন প্ৰচাৰৰ যি প্ৰস্তুতি প্ৰচাৰত সেই বৰ্তমান সুমি দাস ভোট বিচাৰি ৰাইজৰ মাজলৈ অহাৰ কিছু পৰিৱেশ। এয়া হৈছে সুমি দাস আগবাঢ়িছে সহস্ৰাধিক মহিলা সমৰ্থক লগত লৈ। এইবাৰ নিৰ্বাচনী প্ৰচাৰ মই খুবেই উৎসাহী। সমূহ ৰাইজ আৰু মহিলা শক্তি আগুৱাই আহিছে। মই এই ক্ষেত্ৰত বিশেষকৈ মই আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যুৱকসকলেও এই ক্ষেত্ৰত আগভাগ লৈছে। মই খুবেই সুখী। আৰু আমাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যিখিনি মনোনীত প্ৰাৰ্থী সকলো যে বিজয়ী হৈ আহিব সেইটো মই নিশ্চিত। এয়া মোৰ আচল কাৰণটো হৈছে উন্নয়ন। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ লৈ অসমৰ চুকে কোণে গাঁৱে ভূঞে যি উন্নয়নৰ যিটো জয়যাত্ৰা আগবাঢ়িছে সেই হিচাপে আমি সকলো ৰাইজে এই উন্নয়নৰ সহভাগী হৈছে। এই ক্ষেত্ৰত আমাৰ এতিয়া গ্ৰাম্য অঞ্চলৰ ৰাইজ সকলো মহিলা শক্তি আমাৰ যুৱ শক্তি সকলোৱে আগুৱাই আহিছে আৰু ইয়াৰ মূল মন্ত্ৰ হৈছে উন্নয়নটো। আমাৰ সন্মানীয় আমাৰ 52 নং বিধানসভা সমষ্টিৰ অসমৰ এজন দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব আমাৰ হাজৰিকা ডাঙৰীয়া, তেখেতে সদায় কৰ্মব্যস্তৰ মাজতে থাকে, কিন্তু তেখেত নহ'লেও আমাৰ আমাৰ ৰাইজে আমাৰ ভোট দি পেলাই আমাৰ যিখিনি প্ৰাৰ্থী সকলোকে জিকাব। তথাপি তেখেতে আশা কৰিছে আমাৰ তাত এখন মিটিং কৰিব, এখন মিটিঙত কৰিব তেখেতে আগ্ৰহী যে তেখেতে আমাৰ ৰাইজখনক এপাক দেখা কৰিবৰ কাৰণে তেখেতে আগ্ৰহী। 10জনে জিকিব, 10জনে আঞ্চলিক পঞ্চায়ত ৰাজনীতি ভাল হ'ব সকলো ফালৰ পৰা। সকলোকে মই এতিয়া দেখিছোঁ যে বৰ্তমান যিখিনি ডিলিমিটেশ্যন বা পঞ্চায়ত ৰাজ আইনত সকলোকে সময় অধিকাৰ দিব, আঞ্চলিক পঞ্চায়ত দিব, জিলা পৰিষদ দিব। আৰু বিশেষকৈ অলপ গ্ৰাম্য অঞ্চলত আমাৰ পঞ্চায়ত ৰাজত অলপ সবলীকৰণ কৰি আৰু উন্নয়নৰ যাত্ৰা আৰু অলপ অধিক বঢ়াব বুলি গম পাইছোঁ। ধন্যবাদ। মই সাংবাদিক দাদালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ ৰাইজলৈ মই শেহতীয়াকৈ হ'লেও নতুন বছৰৰ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত
12 নং গড়মাৰী গাঁও পঞ্চায়তৰ পৰা 7 নং ৱাৰ্ডৰ সদস্যা শ্ৰীমতী সুমি দাস, ৰাইজৰ মনোনীত প্ৰাৰ্থী মই কুৰছবিৰ পৰা মানে জয়যুক্ত হবলৈ আগুৱাই আহিছো। হয়, মোৰ লগত এজনে নহয়, দেখিছে বহুতখিনি কেমেৰা পাৰ্চনে দেখাইছে, বহুতখিনি নাৰী মোৰ লগত আগুৱাই আহিছে। কাৰণ মোৰ নিচিনা এগৰাকী নাৰী গাঁৱৰ মাজৰ পৰা ওলাই গৈ যেন হওক, জিলাই হওক, আন্তঃৰাষ্ট্ৰীয় হওক, চবতে যেন জিলিকাই দিব পাৰো, নাৰী শক্তি সবলীকৰণৰ উদ্দেশ্যে মই ওলাইছো। এইখিনিতে মই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এষাৰে মানে ক'ব বিচাৰিছো, তেওঁ আমাৰ নিচিনাকে দুখীয়া নাৰীক যেন সবলীকৰণ কৰি সকলোৰে মাজত, জিলাৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক জিলিকাই তোলে, তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ নিচিনা মানুহক ওলাই যাবৰ কাৰণে যিখিনি উদ্দীপনা যোগাইছে। শক্তিয়ে হৈছে ধৰক দেশৰ ভৱিষ্যত, গতিকে দেশৰ ভৱিষ্যত যেনেকে উজ্বলাই তুলিব, তেখেতেও ধৰক বহুত দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, আমিও তেওঁৰ ওচৰত চেষ্টা কৰি যাম আগুৱাই যাবলৈ। মই নিজে জিকিম বুলি নিশ্চিত। 21 জন আছে, তাৰে হয়তো 27 জন মৃত, 100 জন হয়তো বাহিৰত কাম কৰিবলৈও যাব পাৰে। 600 জনৰ পুলত মই 450 ভাৱতে জিকিম বুলি আগবাঢ়িছো। ফালে যাম মানে এইটো কাৰণে যেন আমাৰ নিচিনাকে দুখীয়া মানুহবিলাক আগুৱাই যাওক, ৰাইজৰ যি অসুবিধা আছে ৰাস্তা ঘাটেই হওক বা যিকোনো সমস্যাই আছে, সেইখিনিখন গ্ৰাম্য যথেষ্ট উন্নতিৰ কাৰণে মই আগুৱাই যাবলৈ চেষ্টা কৰিম। ৰিপৰ্টাৰ লাইভ।